নমস্কাৰ DHA 65 সমুদ্ৰ দৰ্শক স্বাগতম জনাই আজি চৰ্চাৰ আমাৰ অতিথি নলবাৰী জিলা সামাজিক মাধ্যম প্ৰযুক্তি সন্মানীয় অধ্যক্ষ উদ্দীপন পাটোৱাৰী ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ। এগৰাকী নলবাৰী সমাজ জীৱনৰ আচলতে চিনাকি নাম যুৱ প্ৰজন্ম এইগৰাকী হ'ল উদ্দীপন পাটোৱাৰী আৰু সমাজৰ ভিতৰতে প্ৰকৃতাৰ্থত নিয়োজিত হৈছে এইগৰাকী উদীয়মান সৰ্বগ্ৰাহী এগৰাকী যুৱ নেতা উদ্দীপন পাটোৱাৰী। আমি বিভিন্ন প্ৰশ্ন লৈ আহিম যে সাম্প্ৰতিক ৰাজনীতি দেখিবলৈ পোৱা গৈছে যে যুৱ প্ৰজন্মক আজিৰ পৰা কেইবামাহ ধৰি যি ৰাজনৈতিক ক্ষেত্ৰখনত যুৱ প্ৰজন্ম আচলতে যি বিজেপি দলৰ প্ৰতি যিটো স্পৃহা আছিল যুৱচামৰ এক প্ৰকাৰ ক'ৰবাত যেন যুৱচাম ম্লান কৰিছে। তেওঁলোকৰ যি ৰাজনৈতিক দলৰ প্ৰতি যিটো উৎসাহ চৰকাৰৰ প্ৰতি যিটো উৎসাহ এক প্ৰকাৰ ম্লান কৰিছে আৰু ইয়াৰ সুযোগ অন্য ধৰণৰ কংগ্ৰেছ দলেও যেন ক'ৰবাত ল'ব পৰা নাই। এই সুযোগটো কংগ্ৰেছ দলৰ প্ৰতি যুৱচাম অৰ্থাৎ ৰাজনৈতিক দলৰ প্ৰতি যুৱচাম এক প্ৰকাৰ এক মৌন অনুভৱ কৰা দেখা গৈছে। এই ক্ষেত্ৰত এগৰাকী যুৱ নেতা হিচাপে উদ্দীপন পাটোৱাৰী আপুনি কি ক'ব? ধন্যবাদ জনাইছে। আচলতে এই কথাখিনি আপুনি যিখিনি সুধিলে যুৱ প্ৰজন্ম ম্লান কৰি হয় যে মানে ৰাজনীতিৰ প্ৰতি এটা অনীহা হয় যে এইটো ক'বলৈ বহুত দূৰ আগুৱাই যাব লাগিব, মানে পিছুৱাই যাব লাগিব। কাৰণ কিয় এইটো অন্য গোটেই আচলতে প্ৰপগণ্ডাটো তৈয়াৰ কৰা হৈছে যেতিয়া সামাজিক মাধ্যম মানে ছ'চিয়েল মিডিয়া যেতিয়া মানে আৱিৰ্ভাৱ হৈছে, যেতিয়া ছ'চিয়েল মিডিয়া আমাৰ সমাজত আহিছিল তেতিয়াৰ পৰা এই প্ৰপগণ্ডাটো তৈয়াৰ হৈছে। তেতিয়া UPA চৰকাৰ হৈছে কংগ্ৰেছৰ নেতৃত্বত মনমোহন সিঙৰ চৰকাৰ। তেতিয়া মানে কি হ'ল চৰকাৰ চলি থাকিল, এই চৰকাৰে কিছুমান স্কিম আনিলে, ধৰক মানে FDI আনিলে, ফৰেইন ডাইৰেক্ট ইনভেষ্টমেণ্ট বিশেষকৈ, আৰু GST। তেতিয়া বিৰোধী দল বিজেপিৰ পৰা এইবিলাক ইমান এটা বেয়াকৈ প্ৰচাৰ কৰা হ'ল যে FDI আহিলে সাংঘাতিক কিবা এটা হৈ যাব, GST হ'লেও সকলো মানে কিবা GSTৰ এগেইনষ্ট কৰিলে তেওঁলোকে। আৰু এই বিষয় লৈ আৰু যিবিলাক সামাজিক মাধ্যমত যিবিলাক প্ৰপগণ্ডা তৈয়াৰ কৰা হ'ল, এতিয়া যেনেকৈ আপুনি ফেচবুক চালে কিবা যদি এটা মিছা এটা তথ্য দিয়ে নহয়, এতিয়া আপোনাৰ ৰেষ্ট্ৰিকশ্যন আহি যায়, ফেচবুকে এইবোৰ বন্ধ কৰি দিয়ে। কিন্তু আপুনি 2011-12 চনত আপুনি যেতিয়া ফেচবুকত এটা ফেক নিউজ এটা পেলাই দিয়ে নহয়, তেতিয়া সেইবোৰ মানে ফেচবুকৰ পৰা সেইবোৰ ৰেষ্ট্ৰিকশ্যন কৰা হোৱা নাছিল। আৰু তেতিয়া বিজেপি দলে IT সেলৰ দ্বাৰা সেইবিলাক কাম বিশেষকৈ কংগ্ৰেছ দলৰ বিৰুদ্ধে তেওঁলোকে এইবিলাক কাম কৰিছিল। কেনেকুৱা ধৰণৰ যিটো টোটেলি এটা মিছা এটা ষড়যন্ত্ৰ তৈয়াৰ কৰা হৈছিল আহমেদাবাদৰ পৰা, বিশেষকৈ তেতিয়া প্ৰশান্ত কিশোৰ ডাঙৰীয়াকো আনিছিল মুখ্যমন্ত্ৰীয়ে, প্ৰধানমন্ত্ৰী প্ৰজেক্ট কৰিছিল আপোনাৰ গুজৰাটৰ পৰা, আৰু গুজৰাটৰ লবিটোৱে এই কামবিলাক কৰিছিল। কেনেকুৱা ধৰণৰ আপোনাৰ ধৰক কেনেকুৱা মানে গুজৰাট মডেল বুলি এটা প্ৰচাৰ কৰা হৈছিল, কিন্তু চাইনাৰ ৰাস্তাটো আপোনাৰ মানে আহমেদাবাদ বুলি এটা ফটোশ্বপত এটা বনাই দিছে, তাত ফেচবুকত দি দিছে এইটো আমাৰ ভাৰতবৰ্ষৰ নৰেন্দ্ৰ মোদীৰ ৰাজ্য গুজৰাটৰ মানে ৰাস্তা। কিন্তু অসমৰ যেতিয়া ছ'চিয়েল মিডিয়া চাই ল'ৰাজনে হয় নেকি মোদী ইমান ধুনীয়া কাম কৰিছে, সেইবিলাক এটা মিছা এটা প্ৰপগণ্ডা। তেতিয়া দেখিলে যে আমাৰ অসমতো তেনেকুৱা আপোনাৰ হোৱা নাই, কাৰণ অসমত যেনেকুৱা ডেভেলপমেণ্ট গুজৰাটত তেনেকুৱা ডেভেলপমেণ্ট। অৱশ্যে গুজৰাটতে আগৰ পৰা ইণ্ডাষ্ট্ৰিয়েল গুজৰাটখন আগবঢ়া, অসমখনত এনেকুৱা ভৌগোলিক সীমা নাই যে ইণ্ডাষ্ট্ৰিয়েল আগবঢ়া, ভৌগোলিক মানে এটা পৰিৱেশ নাই ইমান আগবাঢ়ি যাব পাৰে, কাৰণ অসমততো আৰু বন্দৰ চন্দৰ বা সাগৰ চাগৰ নাই। গতিকে অসমখন ডেফিনেটলি অলপ পিছপৰাই থাকিবই, স্বাধীনোত্তৰ আগৰ পৰা গুজৰাটখন আগবঢ়া। গতিকে এটা মিছাও এটা প্ৰপগণ্ডা তৈয়াৰ কৰা হ'ল, তৰুণ গগৈ চৰকাৰৰ এগেইনষ্টে কৰা হ'ল। গতিকে তেতিয়া আৰু লগে লগে কি কৰা হ'ল বিজেপি তৰফৰ পৰা যে মানে কংগ্ৰেছ দলৰ চৰকাৰ ইমানবোৰ ব্লেক মানি বাহিৰত আছে, ছুইচ বেংকত হওক আদাৰ বেংকবিলাকত হওক, সেইবিলাক পইচা নৰেন্দ্ৰ মোদীয়ে ৰিটাৰ্ণ দিব যদি বিজেপি চৰকাৰ হয়, আনি কেতিয়া ভাৰতবৰ্ষখন এক সুন্দৰ সমাজ এখন কৰি দিব, সুন্দৰ এখন শক্তিশালী দেশ কৰি দিব। সকলোৰে একাউণ্টত 15 লাখ কোটি টকা দিয়া নিদিয়াৰ কথাটো মই ক'বলৈ নাযাওঁ, তেওঁলোকে হয়তো এতিয়া এটা ইলেকশ্যন পলিচিৰ কাৰণেও পাব পাৰে, কিন্তু এনেকুৱা দৰকাৰ হৈছে ইমান টকা আছে যে ভাৰতবৰ্ষখন নতুনকৈ বনাই দিয়াৰ পিছতো সকলোৰে একাউণ্টত 15 লাখ কোটি টকা দিব পাৰি। কথাটো এনেকুৱা ধৰণৰ নেকি যে আজি যুৱ প্ৰজন্মৰ যি ৰাজনৈতিক দলৰ প্ৰতি এটা খুব বিশ্বাস আহে বা খুব এটা আশা লৈ আহে যে যিটো সময়ত কংগ্ৰেছে চৰকাৰ কৰি আছিল এই যুৱ প্ৰজন্মখিনি এটা আশা কৰিছিল যে নিবনুৱা সংস্থাপন চাকৰি পাম, দলৰ লগত থাকিলে চাকৰি পাম,
দলত থকা নেতাজন বিধায়ক হ'ব, তাৰপিছত মন্ত্ৰী হ'ব আৰু দলৰ কৰ্মীসকলক চাব। এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ বিফল হৈছিল। তাৰপিছত এই এইখিনি যুৱক পুনৰ বিজেপি দলক সমৰ্থন কৰিলে যে আচলতে বিজেপি দল যদি আহে আমাৰ যুৱ প্ৰজন্ম, আমি যিখিনি দল ল'ৰা বা যুৱ প্ৰজন্মই আমি দল কৰোঁ, বিজেপিৰ দল কৰোঁ, এই যুৱকখিনিক আচলতে মন্ত্ৰী বিধায়কে আমাক চাকৰি পাৰ্টিগত সংস্থাপন দিব। এই ক্ষেত্ৰত দলৰ কৰ্মী, তৃণমূল পৰ্যায়ৰ কৰ্মী আচলতে বিফল হৈছে আৰু সেইকাৰণে হতাশাত ভুগিছে, আচলতে হতাশ হৈছে আৰু সেইকাৰণে আচলতে এই যি যুৱ প্ৰজন্ম ৰাজনৈতিক দল আৰু চৰকাৰৰ প্ৰতি আচলতে অনীহা আহিছে। এনেকুৱা ধৰণৰ হ'ব পাৰে নেকি? মই তাকেই ক'ব গৈছোঁ। তাৰমানে যেতিয়া তেওঁলোকে ইমান বৰ এটা আশা দিলে যে সাংঘাতিক ধৰণৰ 2 কোটি বছৰত চাকৰি দিব, মানে কেনেকুৱা কংগ্ৰেছে সকলো বেয়া কামেই কৰি আছে যে নৰেন্দ্ৰ মোদী চৰকাৰখন আহিলে যেন ভাৰতবৰ্ষখন বৰ ধুনীয়া হৈ যাব, যুৱকসকলৰ চাকৰি হ'ব, ভাৰতবৰ্ষ এখন ফাৰ্ষ্ট কাণ্ট্ৰি দেশ হ'ব। এই সকলোবিলাক যেতিয়া 10 বছৰ গ'ল, যেতিয়া দেখিলে যে 45 বছৰ আটাইতকৈ যেতিয়া নিবনুৱা বেছি আছে এইখন ভাৰতবৰ্ষত 45 বছৰ হায়েষ্ট, মানে আটাইতকৈ বেছি নিবনুৱা সংখ্যা বাঢ়ি গ'ল। আপোনাৰ যিটো আমাৰ ইকনমিক গ্ৰোথ, মানুহে বিজেপি দলে প্ৰচাৰ কৰে কিছুমান যে ভাৰতবৰ্ষ এখন সাংঘাতিক শক্তিশালী কাণ্ট্ৰি, ইকনমিক শক্তিশালী কাণ্ট্ৰি হৈ গৈ আছে, 4 নম্বৰ বিশ্বৰ অৰ্থ ব্যৱস্থা। এনেকুৱা নহয় যে এখন দেশত মানে মানে দেশখন ধনী হ'বৰ কাৰণে আটাইতকৈ তাৰ মানে জনগণে আহিব লাগিব, ৰাইজৰ টকা থাকিব লাগিব। কিন্তু আমাৰ দেশখনত কি হৈছে, দেশখনত পইচা আছে, দেশখনত এনেকুৱা আছে চৰকাৰখনৰ পইচা নাই, চৰকাৰখনে সদায় ধাৰ লয়। কিন্তু আম্বানী এখন বিয়াত 5,000 কোটি টকা খৰচ কৰিব, আৰু 5,000 কোটি 0.5 তেওঁলোকৰ ইনকাম, তেওঁলোকৰ প্ৰপাৰ্টি, তেওঁলোকৰ যিমান টকা আছে তাৰে মাত্ৰ 0.5 মানে টকাহে তেওঁলোকে বিয়া এখনত খৰচ কৰি দিয়ে। তাৰমানে পইচাবোৰ আছে ক'ত? পইচাবোৰ এটা শ্ৰেণীৰ মাজত আছে, কেইজনমান উদ্যোগপতিৰ হাতত আছে ভাৰতবৰ্ষৰ পইচা, চৰকাৰৰ হাততো পইচা নাই, সেইকাৰণে চৰকাৰে সদায় ধাৰ ল'ব লাগে। আৰু আপুনি যদি দেখিব আজি অসমৰ ক্ষেত্ৰতে, অসমৰ কিমান ধাৰ আছিলে 2016 চনৰ, আজি কিমান হয়? গতিকে 1.5 লাখ কোটিৰ ওপৰত আছে, প্ৰত্যেক মাহতে হিমন্ত বিশ্ব চৰকাৰে ধাৰ ল'ব লগা হৈছে। গতিকে সকলো দেখি শুনি যেতিয়া যুৱ প্ৰজন্মই দেখিলে যে চাকৰি নাই, আপোনাৰ বেপাৰ বাণিজ্য নাই, এতিয়া আপুনি নলবাৰী টাউনতে আপুনি চাব, আপুনি বা যিকোনো টাউনত যাব, আপুনি যাবচোন, ব্যৱসায় বাণিজ্য এতিয়া কি আনিছে, সকলোৰে ব্যৱসায় বাণিজ্য মন্দা। এইকাৰণে মন্দা, বস্তু বাহিনীৰ দাম বাঢ়ি গ'ল, বস্তু বাহিনীৰ দাম মানে বঢ়াৰ পৰা এতিয়া মানুহৰ ইনকামবোৰ কমি যায়। ইনকাম যেতিয়া কমে মানুহে এফৰ্ড কৰিব নোৱাৰে বস্তু কিনাত, গতিকে তেতিয়া বেপাৰ বাণিজ্যও কমিল, মানুহৰ সকলো দিশতে মানে জনসাধাৰণ অতিষ্ঠ। গতিকে সেইকাৰণে আহৰ আৰু এতিয়াতো আপুনি মানে পেপাৰ লিকৰ পৰা, নীট পেপাৰ লিকৰ পৰা আপোনাৰ NIT পৰীক্ষাৰ পৰা সকলোবোৰ আপোনাৰ এটা বেমেজালিত আৰু পৰীক্ষাৰ্থীসকলৰ এটা ধুমুজাল কৰিছে যে আচলতে কি আশা দিছিল আৰু চৰকাৰখনে কি কৰি আছে। এনেকুৱা ধৰণৰ নেকি যে পুনৰ যিটো আশালৈ যুৱ প্ৰজন্ম বিজেপি ঘিলদৰ ভাগি ভোট দিছিল আৰু যুৱ প্ৰজন্ম আচলতে বিজেপি দলৰ প্ৰতি এক আশ্বস্ত হৈছিল, সেই যুৱকখিনি কিন্তু এতিয়া পুনৰ বিমুখ হোৱা পৰিলক্ষিত হৈছে, তাৰপিছত হতাহত হৈছে। কিন্তু তাৰ বিপৰীতে কিন্তু কংগ্ৰেছৰ আহাৰ যিটো ঢৌ সেইটো দেখা পোৱা যোৱা নাই। এইটো হ'ব পাৰে নেকি যে কংগ্ৰেছৰ পৰা আস্থাত ল'ব নোৱাৰে, অন্য দলৰ এই সক্ৰিয়তা দেখা পোৱা যোৱা নাই। বিশেষকৈ আপুনি যিহেতুকে নলবাৰী কি যুৱ নেতা, আপোনাক কওঁ যে এই যুৱকখিনি, যি যুৱকখিনিয়ে কংগ্ৰেছক বেয়া পাই বিজেপি দলত আহিল, বিজেপি দলৰ সেই তেওঁলোকৰ মনৰ আশাটো পূৰণ কৰিব নোৱাৰে এগৰাকী কৰ্মী হিচাপে, তেওঁলোকক কি ক'ব? আচলতে কেনেকুৱা কথাটো, মই আগতে কৈছোঁ যে গোটেই প্ৰক্ৰিয়াটো বিজেপি এটা প্ৰপগণ্ডা দল আছে সামাজিক মাধ্যমৰ যোগেদি। যিহেতু মই সামাজিক মাধ্যম বিভাগত আছোঁ, মানে তেওঁলোকে আপুনি জানিব খুব সঘনে উচ্চাৰিত হয়, ডাঙৰ ডাঙৰ চেনেলবিলাকৰ মানে সম্পাদকবিলাকো কেতিয়াবা কয় যে হোৱাটছআপ ইউনিভাৰ্চিটি, কুমাৰ বিশ্বাসেও কয় কেতিয়াবা, যি বিখ্যাত কবি, যে হোৱাটছআপ ইউনিভাৰ্চিটিৰ প্ৰপগণ্ডা তেওঁলোক আছে। কেনেকৈ কংগ্ৰেছ দলৰ নেতাবিলাকৰ এগেইনষ্টে, ৰাহুল গান্ধীৰ এগেইনষ্টে এটা ঘৃণাৰ বীজ এটা মানে সিঁচি দিয়া হয়। আৰু সেই ক্ষেত্ৰত বিজেপি দল সফল হৈছিল কাৰণে তেওঁলোকে 2 বছৰ দুবাৰ তেওঁলোকে এবছলিউট মেজৰিটিৰে তেওঁলোকে চৰকাৰ গঠন কৰিছিল। কিন্তু লাহে লাহে যুৱ প্ৰজন্মক বুজি পাইছে, বুজি পোৱাৰ কাৰণে উত্তৰ প্ৰদেশৰ দেশত বিজেপিৰ বিপৰ্যয় হৈছে, যোৱা উপ নিৰ্বাচনত বিজেপিৰ বিপৰ্যয় হৈছে। এতিয়া অসমতো তেনেকুৱা এটা পৰিৱেশ হৈ আছে, কাৰণ অসমত দেখিছে যেতিয়া সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত যেতিয়া বিজেপি চৰকাৰ মানে তেওঁক যেতিয়া মুখ্যমন্ত্ৰী পদত কৰা হৈছিল, যে 22 লাখ নিবনুৱাক নিযুক্তি দিব, যে বাহিৰত যিবিলাক কোম্পানীত কাম কৰি আছে, টিভিত মিডিয়াত মানে কি হৈছে, কিছুমান ভিডিঅ' বনোৱা হৈছে, যিটো ইলেকশ্যন মানে প্ৰচাৰৰ কাৰণে ভিডিঅ'বিলাক বনাই, যি মাঘ বিহু আহিব, ল'ৰাজন বাহিৰত আছে, গুজৰাটত আছে, বেংগলোৰত আছে, চাকৰি কৰি আছে, তৰুণ গগৈ চৰকাৰৰ দিনত চৰকাৰখনে অসমত নিযুক্তি দিব পৰা নাই, সেইকাৰণে আজি বিহুৰ দিনা আগত এবাৰ তহঁতৰ চৰকাৰৰ শিক্ষা দিম, এনেকুৱা ধৰণৰ
কিন্তু এতিয়া কিমান ল'ৰা বাহিৰতো মানে নিযুক্তি পালে ঘৰত দায়িত্ব কৰিব লগা হৈছে তেওঁলোকেতো ইয়াত চাকৰি দিব পৰা নাই আৰু বাহিৰৰখিনিও বাহিৰতো আজি নৰেন্দ্ৰ মোদীৰ একেই অৱস্থা হিমন্ত বিশ্ব শৰ্মাৰো একেই অৱস্থা মানে সৰ্বনিম্ন সময়ত নিযুক্তি দিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাকে মই 1 লাখ নিযুক্তি দিম কৈছে 1 লাখ নিযুক্তি দিম মাৰ্চৰ ভিতৰত আজি 3 বছৰ চেম্বাৰখনত গ'ল 1 লাখ নিযুক্তি কিমান হ'ল আৰু আপুনি জানিব আচৰিত হ'ব তেওঁলোকে কি কৰে নিযুক্তি দিয়ে খালি ঢাকঢোল বজাই ঠিকেই দেখায় কিন্তু তেওঁলোকে কিমান পোষ্ট বিলুপ্ত কৰিলে কিমানখন স্কুল বন্ধ কৰিলে আমি কিমান হাজাৰ স্কুল বন্ধ হ'ল হাজাৰ স্কুলৰ বিপৰীতে কিমানটা পোষ্ট মানে তেওঁ বিলুপ্ত হ'ল স্কুলখনৰ বিপৰীতে আৰু লগতে প্ৰতি বছৰে কিমান মানুহ মানে আপোনাৰ অৱসৰ গ্ৰহণ কৰিছে আপুনি গোটেই ষ্টেটিষ্টিকটো ওলাই মানে কিমান মানুহ অৱসৰ লৈছে কিমান মানুহ নিযুক্তি দিলে 8 বছৰ যদি ভালকৈ যদি 8 বছৰত চাই আপোনালোকে অৱসৰ লোৱাৰ মানুহৰ সংখ্যা আৰু পোষ্ট বিলুপ্তি কৰাৰ মানে সংখ্যা বাঢ়িব আৰু চাকৰি দিয়াৰ সংখ্যা কিন্তু কমিব তাৰ তুলনাত মই যদি যাওঁ আপোনালোকে দেখিব আজি কংগ্ৰেছ দলে কেনেকুৱা ভাল কাম কৰিছে চাব এটা দল এটাই কেনেকুৱা ভাল কাম কৰা কেতিয়াই বিচাৰে কংগ্ৰেছ দলে কৰিছিল আৰু আজি যিবিলাক মানে যিটো আইন যিখন আইনৰ দোহাই দি মানুহক আজিকালি অফিচাৰক ধমকি দিয়া হয় মিডিয়াও ধমকি দিয়ে বা যে RTI ৰাইট টু ইনফৰমেশ্যন 2005 এখন মনমোহন সিঙে আনিছিল আৰু 2004 চনত কংগ্ৰেছৰ চৰকাৰ আহিছিল 2005 চনতে এখন সুদূৰ প্ৰসাৰী এখন ঐতিহাসিক আইন এখন আনিছিল তাৰপিছত এনেকুৱা কথাটো মই নকয় আৰু এখন আইন আনিছিল 2009 ৰাইট টু এডুকেশ্যন আৰু এই ৰাইট টু এডুকেশ্যনৰ 9 চনৰ পিছতে আপোনাৰ টিচাৰ নিযুক্তি হৈছে গোটেই ভাৰতবৰ্ষতে যদি কংগ্ৰেছ দলৰ যদি নিযুক্তি দিয়াৰ ইচ্ছাই নাথাকিলেহেঁতেন এই আইনবিলাক কিয় আনিছে এই আইনবিলাকৰ যোগেদিতো আপোনাৰ নিকা নিযুক্তি 2012 চনৰ টেটৰ যি নিযুক্তি হৈছিল এনেকুৱা চৰকাৰে কংগ্ৰেছ চৰকাৰে হওক বা বিজেপি চৰকাৰ এনেকুৱা ব্যৱস্থা কৰাৰ লগে লগে আচলতে দলৰ যিবিলাক কৰ্মী এই কৰ্মীবিলাক আচলতে পিছ পৰি যাব লগা হৈছে সংস্থাপনৰ ক্ষেত্ৰত আপুনি স্বীকাৰ কৰে সঁচাকৈ স্বীকাৰ কৰোঁ এটা মানে কি হয় সকলো কৰ্মীৰে কিছুমান ইচ্ছা থাকে যে এটা দলত লাগি থাকি দলটোৰ পৰা কিবা এটা কৰাৰ ইচ্ছা নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰত্যেকটো এটা আশা দিয়ে কিন্তু আশা দিয়ে কিবা এটা কৰি দিম বোলে আচলতে মই সেইটোৱে কথা এইকাৰণে তৰুণ গগৈৰ জনপ্ৰিয়তা 15 বছৰ আছিল 15 বছৰলৈকে তৰুণ গগৈ ইভেন মৃত্যুলৈকে তেওঁৰ জনপ্ৰিয়তা আঁতৰি আছিল আপুনি চাবচোন হিমন্ত বিশ্ব শৰ্মাৰ যি 3 বছৰ 3 বছৰত সেইখিনি জনপ্ৰিয়তা আছে নেকি নাই তেওঁ যিখিনি আপোনাৰ তিলুগু মন্তব্য দিয়ে আমিতো দেখা নাই বেলেগ কোনো মুখ্যমন্ত্ৰী কিমান তৰং মন্তব্য দিয়া কিন্তু এটা সাংঘাতিক ধৰণৰ এটা কৈছে যি জন্ম নিয়ন্ত্ৰণৰ কাৰণে ৰাহুল গান্ধীক মানে ব্ৰেণ্ড এম্বেচাডৰ ৰাখিব লাগে এনেকুৱা নিৰ্লজ্জ বুলি কৈছে এনে নিৰ্লজ্জ তিলুগু মন্তব্য অসমৰ কোনো মুখ্যমন্ত্ৰী ইয়াৰ আগতে দিয়া নাই আৰু তেওঁ মুখ্যমন্ত্ৰীৰ পদৰ মৰ্যাদা যিটো তেওঁ আচলতে লাঘৱ কৰিছে মই ভাবোঁ তেনেকৈ যুৱ প্ৰজন্মৰ ল'ৰা হিচাপে মই ভাবোঁ এনেকুৱা ধৰণৰ কথা কাৰণ চৰকাৰ তেওঁলোকৰ দুখন চৰকাৰ আছে তেওঁলোকৰ ডাবল ইঞ্জিনৰ চৰকাৰ আৰু তেওঁলোকে জনসংখ্যা নিয়ন্ত্ৰণৰ আইন আনক নাই আইন এইবিলাক কাম কৰক গতিকে কথাটো কৈছোঁ এইকাৰণে কৈছোঁ তেওঁলোকৰ জনপ্ৰিয়তাটো দিনে দিনে কমি গৈ আছে হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তা কমি গৈ আছে কিন্তু আপুনি যিটো ক'লে তৰুণ গগৈৰ কাৰণ 15 বছৰ একেলেঠাৰি এজন মানুহে জনপ্ৰিয়তা ধৰি ৰখাত খুব সহজ কথা নহয় কাৰণ বিজেপি দলে 5 বছৰতে আমি এনেকৈ ভাবিম যে এজন মুখ্যমন্ত্ৰী 5 বছৰ হৈয়ে ভাঙি দিব লগা হ'ল কাৰণ যে ব্যৰ্থ হৈছিল কাৰণে তেওঁ ভাঙি দিছিলে কিন্তু এইজনক মই ভাবোঁ 5 বছৰ নালাগে এতিয়াতে ভাঙি দিব লাগে এনেকুৱা এটা পৰিৱেশ আহি গৈছে আপুনি নলবাৰীৰ নেতৃত্বত আছে এগৰাকী যুৱ নেতা আৰু সামাজিক মাধ্যম প্ৰযুক্তিত আপুনি অধ্যক্ষ কংগ্ৰেছৰ ভাল দিন আহিছে নেকি নলবাৰীৰ বাবে ভাল দিন হোৱাৰ কাৰণত এইটো হ'ব পাৰে নেকি প্ৰাক্তন বিধায়ক তথা ৰাজেশ নেতা হক শৰ্মাৰ আগমন হয়তো কিছুদিনৰ পিছত তেওঁ যদিও পোনপটীয়াকৈ ঘোষণা কৰা নাই কংগ্ৰেছত আহিব বুলি এক প্ৰকাৰ হক শৰ্মাই স্থিতিও আচলতে কংগ্ৰেছ যদি ভালদৰে বুজিব পাৰিছিলে নাই না ক্ষীণ আশালৈ এতিয়াও হক শৰ্মাৰ হৈ আছে যে বিজেপি দলৰ কিবা এটা আশা ক্ষীণ আশা কাৰণ এইকাৰণে কৈছোঁ যে যোৱা লোকসভাৰ আগত হক শৰ্মাই এক প্ৰকাৰ জয়ন্ত বৰুৱাই হওক বা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আচলতে ক্ষোভ উজাৰিছিল তাৰপিছত এটা ক্ষীণ আশা লৈ আছিল তেখেতে যে তেওঁ বৰপেটা লোকসভা সমষ্টিত টিকট পাব তাৰপিছত নাপালে আৰু তেখেত বেছি ক্ষোভিত হ'ল তাৰপিছত যেতিয়া সংবাদ মাধ্যমে আজি 2 দিন আগত যেতিয়া তেখেতে প্ৰেছ মিট দিছিল হক শৰ্মাই কৈছিল যে 3টা চৰ্ত 4টা চৰ্ত দিছিল যে এইকেইটা যদি দলে বিবেচনা কৰে তেতিয়াহ'লে মই বিবেচনা কৰিব পাৰিম তাৰ আগমনত কিন্তু দলে এৰিম বুলি কৈছে যে তেখেতৰো যি মানে কথাত যি আচলতে দুধৰ মুধৰ এই ক্ষেত্ৰতো কংগ্ৰেছ দলে আচলতে যদিও চাউত আছে এটা আশাত আছে যে হক শৰ্মা আহিব আশা কৰিব পাৰিনে আহিব হক শৰ্মা আচলতে কথাটো কেনেকুৱা অশোক শৰ্মা ডাঙৰীয়া 2006 চনৰ পৰা চিনি পাওঁ চিনি পাওঁ 2006 চনত তেখেতে ইলেকশ্যন খেলিছিল ইয়াৰ আগতে যেতিয়া বিজেপি দলৰ যেতিয়া ইলেকশ্যন হ'ল তেতিয়া খেলে 10,000 9,000 এনেকৈ ভোট পায় কিন্তু অশোক শৰ্মা মই যিখিনি মই জানো অশোক শৰ্মা তেতিয়া ইলেকশ্যন খেলি হয়তো 17,000 মান ভোট পাইছিল আৰু তাৰে পিছত তেতিয়া 2011 চনত যেতিয়া দিলীপ শইকীয়া ডাঙৰীয়া যেতিয়া ইলেকশ্যন খেলিছিল সমষ্টিত 12,000 তাৰমানে 5,000 নে 4,000 ভোট কমিল
তাৰপিছত আকৌ অশোক শৰ্মা ডাঙৰীয়া 17 চনত ইলেকশ্যন কৰি ইয়াত জয় হ'ল। কিন্তু সেই অশোক শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে কিন্তু 2014 চনত বিজেপিয়ে নলবাৰীত মানে অশোক শৰ্মাৰ নেতৃত্বত মানে ইলেকশ্যন খেলিছিল। মানে কি গপ হয়, তেতিয়া নলবাৰীত আপোনাৰ ৰানিং MLA আছিল, অসমৰ শক্তিশালী মন্ত্ৰী বুলি যাক কওঁ আমি সকলোৱে ভাবোঁ। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আছিল, আৰু হিমন্ত বিশ্ব শৰ্মা হোৱাৰ জয়ন্ত মল্ল বৰুৱা ইমান গোটেই মেচিনাৰী লগাই সকলো প্ৰশাসন লগাও তাৰমানে সেই বিজেপিত গতি ৰুদ্ধ কৰিব পৰা নাছিল। 2014 চনত নলবাৰীত অশোক শৰ্মা ডাঙৰীয়াৰ নেতৃত্বতে ইলেকশ্যন বিজেপিয়ে খেলিছিল, আৰু ৰমেন ডেকা ডাঙৰীয়াই 75,000 ভোট পাইছিল, আৰু তেতিয়া কিৰিপ চলিহা ডাঙৰীয়াই 42,000 ভোট পাইছিল। গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চকে চকে হেলিকপ্টাৰ উৰাইছিল। মই বৰ্তমান য'ত মেডিকেল কলেজ তাতো হিমন্ত বিশ্ব শৰ্মাই মিটিং কৰিছিল, চলিহা আমি উপস্থিত আছিলোঁ। তেতিয়া আপোনাৰ ভোটৰ মানে বিজেপিৰ বিৰুদ্ধে মানে কংগ্ৰেছৰ বিৰুদ্ধে যিটো ঢৌ সেইটো ৰোধ কৰিব পৰা নাছিল। গতিকে এই ক্ষেত্ৰত মই অশোক শৰ্মা ডাঙৰীয়া এজন সঁচাকৈ শক্তিশালী নেতা, কাৰণ ইমান দুৰ্বল অৱস্থাত বিজেপি দলত তেওঁ আগুৱাই লৈ গৈছে। মই বিশেষকৈ মই 2006 চনত কথা, যেতিয়া কংগ্ৰেছৰ সাংঘাতিক ধৰণে কংগ্ৰেছৰ এটা জনপ্ৰিয়তা আছিল অসমত, যেতিয়া AGPয়ে আপোনাৰ বিজেপি দলপতি মানে হেৰুৱাব কৰিছিল। গতিকে সেই ক্ষেত্ৰতো 17,000 ভোট পোৱা ইমান সহজ কথা নহয়, আৰু বিজেপি দলৰ কোনো অস্তিত্ব আছে। আৰু যদি অশোক শৰ্মা ডাঙৰীয়া যদি আমাৰ কংগ্ৰেছ দলত আহে আমি নিশ্চয় স্বাগতম জনাম। আমাৰ দলত কোনো তেনেকুৱা নাই, কাৰণ এগৰাকী প্ৰাক্তন বিধায়ক অশোক শৰ্মাক আপোনালোকে স্বাগতম জনাব নে বিজেপি নেতা বিজেপি দলৰ পৰা নিৰ্বাচন খেলি তেওঁ বিধায়ক হৈছে, প্ৰাক্তন বিধায়ক হৈছে, নে অশোক শৰ্মা সকলোৱে কয়, তৃণমূল পৰ্যায়তে কয় যে অশোক শৰ্মাৰ এটা বিশেষ ব্যক্তিত্ব আছে, এই বিশেষ ব্যক্তিত্বক আপোনালোকক কংগ্ৰেছে স্বাগতম জনাব? মই আগতে কৈছোঁ যে অশোক শৰ্মা এজন নলবাৰী সমাজ জীৱনত থকা এজন মানুহ। গতিকে নলবাৰী সমাজ জীৱনত থকা মানুহ এজন যেতিয়া কংগ্ৰেছ নলবাৰী কংগ্ৰেছত যেতিয়া তেওঁ আহিব গৈছে বা কংগ্ৰেছত যেতিয়া আহিব গৈছে, নিশ্চয় তেওঁক আমি ৱেলকাম জনামেই। কাৰণ কিয় তেখেতে এটা বিৰোধী মানে এটা বিজেপিৰ যিটো বৰ্তমান মই বিজেপিৰ বুলি নকওঁ, এটা কংগ্ৰেছৰ অগণীয়া দল এটাৰ চৰকাৰ, মানে এটা দল এটা ওলাই গৈছে, তাৰ চৰকাৰ বৰ্তমান চলিছে। চেণ্ডিকেটৰ চৰকাৰৰ পৰা আপুনি যি তাক বিশেষণ দিব পাৰে, কাৰণ এই চৰকাৰখনৰ এগেইনষ্টে তেওঁ যুঁজ দিবলৈ ওলাইছে। কাৰণ যিটো অসমৰ কাৰণে ভাল, নলবাৰীৰ কাৰণে ভাল, আৰু ইমান চৰকাৰ যদি বেছি দিন থাকে আপোনাৰ দেখিব অসমৰ কি অৱস্থা হয়। গতিকে মই অসম বিৰোধী চৰকাৰ বুলিয়ে ক'ম, অসম বিৰোধী চৰকাৰ এখনক, অসমৰ ৰাইজ বিৰোধী চৰকাৰ এখনৰ এগেইনষ্টত যিহেতু অশোক শৰ্মা কংগ্ৰেছ দলত যদি জইন কৰি নিশ্চয় কৰিলে, কাৰণ এইটো অকল কংগ্ৰেছৰ কাৰণে উপলক্ষ নহয়, নলবাৰীয়া ৰাইজ আৰু অসমৰ ৰাইজৰ কাৰণে এটা উপলক্ষ। যদি আপুনি বিশ্লেষণ কৰিছে নিশ্চয় তেনেকুৱা ধৰণৰ কথা যে যি বিজেপি দলৰ পৰা যি সাম্প্ৰদায়িক মন্তব্য আগবঢ়ায়, এই ক্ষেত্ৰত চাবলৈ যদি যায় যে কংগ্ৰেছ দলৰ পৰা যিসকল বিধায়ক, প্ৰাক্তন বিধায়ক বিজেপি দলত যোগদান কৰিছিল, তেওঁসকলৰ কিন্তু সাম্প্ৰদায়িক যি বক্তব্য বেছি দেখা যায়। তাৰ তুলনাত যিসকল জ্যেষ্ঠ বিজেপি দলত জ্যেষ্ঠসকল আছে, যি সিদ্ধাৰ্থ ভট্টাচাৰ্যই হওক বা আমাৰ অশোক শৰ্মা ডাঙৰীয়াই হওক, ৰঞ্জিত দত্ত হওক, যে এখেতসকলৰ পৰা কিন্তু সেই সাম্প্ৰদায়িক মন্তব্যটো শুনা নাযায়। কিন্তু কংগ্ৰেছ দলৰ পৰা যিসকল গৈছিল তেওঁসকলৰ বেছি মানে উদ্ধত মন্তব্য কিছুমান কৰি দিয়ে। তাৰপিছত অসম গণ পৰিষদৰ যিসকল নেতা আছে, যেনে হওক বা গোসাঁই গণ পৰিষদৰ পৰা যিসকল নেতা গৈছে, যে চন্দ্ৰমোহন পাটোৱাৰী হওক, অসম গণ পৰিষদ দলত আছে, বিজেপি দলত জল কৰিলে। তাৰপিছত অতুল বৰা হওক, কেশৱ মহন্ত, এখেতসকলক কিন্তু সাম্প্ৰদায়িক মন্তব্য কৰা দেখা নাযায়। এই কি যে কংগ্ৰেছ দলত আচলতে এই সাম্প্ৰদায়িক জ্ঞান লৈ যায়, বিজেপি দলত কয়, নে বিজেপি দলত যোৱাৰ লগে লগে সাম্প্ৰদায়িক হৈ যায়? মানে কথাটো তেনেকুৱা নহয়। মানে কেনেকুৱা হৈছে যে যিখিনি মানুহ বিজেপিত গৈছে আৰু কংগ্ৰেছৰ পৰা, সেইখিনি মানে প্ৰথম অৱস্থাত বিজেপিৰ যিটো হিন্দুত্ববাদৰ যি এজেণ্ডা, সেই এজেণ্ডাটো তেওঁলোকে বেছিকৈ সোমাই তেওঁলোকে বেছি হিন্দু এইটো দেখাবলৈ যায়। কিন্তু বিজেপি দলত একেদৰে কিন্তু প্ৰাক্তন বিধায়ক অশোক শৰ্মা এগৰাকী পুৰণি আৰএছএছ নেতা, তেখেতৰ মুখতো কিন্তু সাম্প্ৰদায়িক হিন্দু মুছলিম এনেকুৱা ধৰণৰ কোনোদিন শুনা নগ'ল। আজি তেওঁলোকে সিদ্ধাৰ্থ ভট্টাচাৰ্য এগৰাকী জ্যেষ্ঠ লোক, তেখেতৰ মুখতো কিন্তু শুনা নাই। আজি তেওঁলোকে মই তাকেই কৈছোঁ যে কিন্তু শুনা নাই। মই এজেণ্ডা দেখাই বেলেগ কথা হয়, দুটা পাৰ্থক্য আছে। যে বৰ্তমানখিনি দেখাই বেলেগ কথা, আৰু আপুনি জানিব যিখিনি কোনোদিন ৰাজনীতিত নাছিল, সাংস্কৃতিক কৰ্মী পবিত্ৰ মালিক, এতিয়া বৰ্তমান মন্ত্ৰী, ক্ৰীড়া মন্ত্ৰী, তেখেতৰ কথাই তেখেতে কোনোদিন ৰাজনীতি সাংস্কৃতিক কৰ্মী আছিল। সাংস্কৃতিক কৰ্মীৰ পৰা আহি বিজেপি দলত জইন কৰি আটাইতকৈ সাম্প্ৰদায়িক মন্তব্য দিয়ে, স্পেচিফিক কিছুমান মানুহ মানে জাতিক লৈ ধৰ্মক লৈ মন্তব্য দিয়ে। আৰু বৰ্তমান এইটো আজি 4-5 বছৰৰ ভিতৰত যিবিলাক বিজেপিত কৈছে কংগ্ৰেছৰ পৰা, সেইখিনি মানে সামাজিক মানুহৰ কি গেছবেলনি দি আছে, এইকাৰণে দি আছে তেওঁলোক আছোঁ আমি বিজেপি,
তেওঁলোকৰ অস্তিত্বটো ৰখাৰ কাৰণে তেওঁলোকে আচলতে এনেকুৱা ধৰণৰ মন্তব্য দিছে যিবিলাকে অৰিজিন বিজেপি কৰে যিবিলাকে কাৰণ কিয় তেওঁলোকে এনেকুৱা বিজেপি কৰে তেওঁলোকে 15 বছৰ কংগ্ৰেছৰ চৰকাৰ আছিল তেওঁলোকে কোনোদিনটো কংগ্ৰেছৰ বিধায়ক মন্ত্ৰীৰ ওচৰত যোৱা নাই যে আমাক কিবা টান লাগে কিবা লাগে তেওঁলোকে এটা নিজৰ স্বাভিমান ৰাখি আৰু তেওঁলোকৰ নিজৰ আদৰ্শ ৰাখি তেওঁলোকে দল কৰিছে আৰু যিটো আমি আজি বৰ্তমান কৰিছোঁ কাৰণ কিয় আমি 15 বছৰ আমি চৰকাৰত থাকিলোঁ এতিয়া আমি 8 বছৰ আমি চৰকাৰত আমিতো কেতিয়াও বিজেপিৰ মন্ত্ৰী এম এল এৰ পিছত যোৱা নাই আমি নিজৰ কাম কৰিছোঁ সময় পাইছোঁ পাৰ্টিক টাইম দিছোঁ আৰু যিবিলাক জনসাধাৰণৰ সপক্ষে যিবিলাক কাম কৰিব লাগে সেইবিলাক কামত গুৰুত্ব দিছোঁ আৰু চৰকাৰখনে যাতে জনসাধাৰণৰে কাম কৰে জনবিৰোধী যেতিয়া কাম নকৰে তাৰ প্ৰতি সদায় আমি সচেষ্ট হৈ আছোঁ বা আমি সদায় তাৰে ওপৰত কথা কৈছোঁ নলবাৰী ৰাজনীতি কেনেকুৱা হ'বলৈ গৈ আছে কংগ্ৰেছৰ বহুত মোৰ সৈতে আছিল ইমান সময় নলবাৰী সমাজ জীৱনৰ লগত জড়িত তথা এগৰাকী যুৱ নেতা কংগ্ৰেছ দলৰ যুৱ নেতা আন প্ৰকাৰে সামাজিক মাধ্যম যি প্ৰযুক্তিৰ এগৰাকী অধ্যক্ষ উদ্দীপন পাটোৱাৰী ইমান সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ চাই থাকিব DLT 65 ধন্যবাদ